Hello everyone, welcome to Bhadrayas Academy. আজি আমি ডিসকাস কৰিবলৈ ওলাইছো ঘিয়াছুদ্দিন বলবনৰ বিষয়ে। ঘিয়াছুদ্দিন বলবন সালিসাৰ ভিতৰত আটাইতকৈ শক্তিশালী মানুহজন আছিল আৰু তেওঁ ৰাজসিংহাসন আৰোহণ কৰাৰ পাছতে বিভিন্ন ধৰণৰ তেওঁ উপাধি গ্ৰহণ কৰিছিল। ইয়াৰে ভিতৰত অন্যতম হৈছে জিল্লি ইলাহি, যাৰ অৰ্থ হৈছে ঈশ্বৰৰ ছাঁ। আৰু ইয়াৰ লগে লগে বলবনে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সুলতানৰ ভৰিত প্ৰণিপাত, যাক কোৱা হয় সিজদা বুলি, আৰু সুলতানৰ ভৰিত চুম্বন, যাক কোৱা হয় পাইবুজ বুলি, ইত্যাদি তেওঁ বিভিন্ন ধৰণৰ ৰীতি-নীতি প্ৰৱৰ্তন কৰিছিল। ইয়াৰ লগে লগে তেওঁ সালিসাৰ ক্ষমতা ভংগ কৰিছিল। যেহেতু তেওঁ এজন সালিসাৰ ব্যক্তি আছিল আৰু সালিসাৰ ব্যক্তি শক্তিশালী হৈ তেওঁ ৰাজসিংহাসন আৰোহণ কৰিছিল, তেওঁ ভয় খাইছিল যে তেওঁ যদি এই সালিসা কন্টিনিউ কৰে বা সালিসা যদি আগলৈ থাকে তেতিয়াহলে সালিসাৰ কোনো এজন ব্যক্তিয়ে তেওঁক গাদীচ্যুত কৰাৰ সম্ভাৱনা থাকিব পাৰে। সেইবাবে তেওঁ কি কৰিছিল, এই সালিসা তেওঁ ভংগ কৰিছিল। আইন শৃংখলা সুনিশ্চিত কৰিবলৈ তেওঁ বিভিন্ন ধৰণৰ সামৰিক আউটপোষ্ট বা থানা নিৰ্মাণ কৰাইছিল। ইয়াৰ লগে লগে তেওঁ দিৱানী আৰ্জ নামৰ এটা সামৰিক বিভাগো গঠন কৰিছিল। মংগোলীয়সকলৰ আক্ৰমণ আৰু আভ্যন্তৰীণ বিদ্ৰোহৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে তেওঁ কিছুমান শক্তিশালী আৰু কেন্দ্ৰীভূত বাহিনী স্থাপন কৰিছিল। ইয়াৰ লগে লগে আজি ভিডিঅ'টো সামৰণি মাৰিছো। যদি ভাল পাইছে তেতিয়াহলে নিশ্চয় জনাব। ধন্যবাদ।